1 নম্বৰ ক বতৰ বুলিলে কি বুজা? উত্তৰ বিভিন্ন সময়ত দেখা দিয়া বায়ুমণ্ডলৰ পৰিস্থিতিকে বতৰ বুলি কোৱা হয়। খ ঋতু কেইটা আৰু কি কি? উত্তৰ ঋতু 6টা। সেইকেইটা হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। গ বতৰৰ আগজাননী মানে কি? উত্তৰ বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বা আগলি বতৰা বোলা হয়। আজিকালি ৰেডিঅ', দূৰদৰ্শন আদি প্ৰচাৰ মাধ্যমৰ যোগেদি বতৰৰ বিষয়ে জাননী দিয়া হয়। ঘ নম্বৰ বতৰৰ তথ্যপাতি দিয়া 3বিধ সঁজুলিৰ নাম। উত্তৰ 1 থাৰ্মোমিটাৰ, 2 বেৰ'মিটাৰ আৰু 3 হৈছে ৰেইনগজ। ঙ কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? উত্তৰ ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে। 2 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত আছে বায়ুৰ উষ্ণতা, খ অংশত মিলিব থাৰ্মোমিটাৰ। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ, খ অংশৰ লগত মিলিব হাইগ্ৰমিটাৰ। বৰষুণৰ পৰিমাণ, খ অংশৰ লগত মিলিব ৰেইনগজ। বায়ুৰ গতিবেগ, খ অংশৰ লগত মিলিব এনিম'মিটাৰ। 3 নম্বৰতে আছে খালী ঠাই পূৰ কৰা। ইয়াতে মই ক আছে ক গৰম দিনত পাতল ড্ৰেছ আছে, ইয়াত হ'ব কপাহী, কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। খ বতাহৰ দিশ জুখিবলৈ ড্ৰেছ আছে, ইয়াত হ'ব শব্দটো দিকদৰ্শী সূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। গ বায়ু মোজা, বতাহৰ ড্ৰেছ, ইয়াত হ'ব গতিবেগ আৰু ড্ৰেছ আছে দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঘ ধুমুহা আহিলে আকাশত ড্ৰেছ আছে, ইয়াত শব্দটো হ'ব বিজুলী ঢেৰেকণি মাৰে আৰু মেঘেও গাজে।